বেনাৰসলৈ গৈ প্ৰথমেই বুকু ফুলাব মন গৈছে এই কাৰণে যে ঠিক আমাৰ আগতে যিকেইজন হিন্দু ইউনিভাৰ্চিটিলৈ গৈছে যেনে দেৱকান্ত বৰুৱা 1934ত গৈছে তেওঁ, আমি গৈছো 1942ত। কিন্তু কিবা এটা দাগ কাটি আহিছে আৰু বিষ্ণু ৰাভা বোলা মানুহ এজনেও নাম কৰি আহিছে তাত। আমি যেতিয়া যাওঁ তেতিয়া ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন was our vice chancellor. Vice chancellor তেখেত 15 দিন মোৰ দেৰি হৈছিলে হওঁতে সব অসমীয়া ল'ৰাবিলাকে ক'লে যে তুমি নিজে ৰাধাকৃষ্ণন চাহাবক যদি কোৱা তেতিয়া হেৰি হ'ব পাৰে, নহ'লে মোৰ ফিৰি আহিবলৈও পইচা নাইতো, দিগদাৰী আছিল। গতিকে মই ক'লো, তেওঁ মানিলে, মানি নাম লিখিলো, লিখি উঠি এনুৱেল ডে আহে নহয় প্ৰত্যেকৰে, মাৰাঠীসকলৰ আহে, অসমীয়াসকলৰো আহে। অসম এছ'চিয়েশ্যনটো বেনাৰসৰ ইমান নামী হৈ উঠিছে কিহৰ কাৰণে জানানে? কিছুদিন আগতে বিষ্ণুপ্ৰসাদ ৰাভা আহিছিল তালৈ, আৰু তেওঁ হেৰি চলাই সোমাইছিল বোলে, মটৰচাইকেলত সোমাইছিল। আৰু তেতিয়া দেখিবলৈ ঠিক অশোক কুমাৰ, তেতিয়া হিৰো অশোক কুমাৰৰ নিচিনা আছিল দেখিবলৈ চাইডৰ পৰা। তাৰপিছত তেওঁ লেকচাৰ দিছিল, সৰ্বপল্লী ৰাধাকৃষ্ণৰ লগত ভাল ডিছক'ৰ্চ কৰিছিল, ডিছকাশ্যন কৰিছিল, সেইবিলাক মানুহে চাইছিল। গতিকে বিষ্ণু ৰাভাৰ নাম আৰু দেৱকান্ত বৰুৱাৰ নাম খুব আছিল। গতিকে আমি যেতিয়া যাওঁ তেতিয়া প্ৰথমেই আমি নিজকে ধন্য মানিছো এইকাৰণে যে মদন মোহন মালব্যজীও বাচি আছিলে। আৰু 42ত গৈয়ে আমি 8 জুলাই ন এইটো হেৰি ডু অৰ ডাই যিদিনা অগষ্টৰ 9 আগষ্ট নেকি? 9 আগষ্টত এই ডু অৰ ডাইটো ঘোষণা কৰিছে। তাত নেহৰু আছে, চব আছে। সেই হিষ্টৰিকেল সময়তে আমি তাত আছো। তাৰপিছত আমাক এক বস্ত্ৰে উলিয়াই দিছে হেৰিয়ে, ইংৰাজী সকলে 18 জন অসমীয়া ল'ৰা, আমি ল'ৰা ছোৱালী, আমি উইদাউট টিকেট মানে নিজৰ নিজৰ ঘৰলৈ গুচি আহিলো। পইচা দিছা নাছিলে, তাতে তুলিছো নানা ধৰণে, এই তুলি মেলি ধাৰ কৰিছো, তেনেকে আহিছিলো। তাতেই আপুনি সাম্যবাদী চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট হৈছে নেকি? সাম্যবাদী সৃষ্টিৰ দ্বাৰা আকৃষ্ট হৈছিলো হেৰি এই কাৰণে যে গান্ধীইজমৰ কথা যিখিনি জানিব লাগে জানি লাহে লাহে এছাম মানুহ, নৰেন্দ্ৰ জয়প্ৰকাশ নাৰায়ণ আদিৰ নিচিনা মানুহে ছচিয়েলিজমৰ ফালে জানিছিল। তাতে ডিছকাশ্যন হৈছিল আমাৰ হোষ্টেলতে, বিৰলা হোষ্টেল, এই তাতেই লগ পাইছিলো মই চন্দ্ৰশেখৰ আদিক। তাত আমিও বিশ্বৰাভাৰ শিষ্য নহয় জানো, গতিকে অলপ বামপন্থী আছিলেই, চিন্তাধাৰা আছিলেই। তাৰপিছত এইফালে হিন্দুৰ হেৰিটো দেখিলো যে নহয়, এই আচল হিন্দুত্বটো বেদান্ততহে আছে, আৰু সেইমতেই মদন মোহন মালব্যই কৰিছে। কাৰণ তাত মুছলিম ল'ৰাই সংস্কৃত পঢ়া দেখিছো, তেওঁলোকৰ যি খাদ্য সেই খাদ্য তাত কোনো বাধা নিদিয়ে, সম্পূৰ্ণ এটা ইউনিভাৰ্চেলিজমত চলিছে, ধৰ্মই চলোৱা নাছিল। আৰু খুব ভাল, যেতিয়াই হেৰিয়ে কয়, হেৰি সোধে মদন মোহন মালব্যক যে মই ICS বনাবৰ কাৰণে মোৰ ইউনিভাৰ্চিটিটো কৰা নাই, সেইটো এইবিলাক এলাহাবাদ আছে। বেনাৰস ইউনিভাৰ্চিটি হ'ল বিশ্বৰ ডাঙৰ মানৱতাশীল কৰি তোলাৰ মোৰ ইচ্ছা, এটা অনুষ্ঠান কৰাৰ ইচ্ছা, আৰু হৈছেও। মই দেখিছো এতিয়া চায়েন্সতে চাবা নে আৰ্টছতে চাবা, গোটেই পৃথিৱী জুৰি আজি BHUৰ ষ্টুডেণ্ট বিলাকে সদায় নাম কৰি আছে আৰু ভাল কাম কৰি আহিছে। আৰু সেইবিলাক শিকিছো বেনাৰসত। আৰু গানৰ ফালৰ পৰা মোক প্ৰথম মই সুবিধা পাইছো, তাত সংগীত ভৱন আছিল।
সংগীত ভৱনত কেতিয়াবা ডাঙৰ ডাঙৰ উস্তাদসকল আহি শিকাই যায়হি আৰু আমি এই 4টা বছৰে সন্ধিয়াবিলাক আবেলি ফুৰি আহি পেলাই গংগাৰ পৰা ফুৰি আহি এই তাত পঢ়ো তালৈ যাওঁ তাত হাৰমনিয়াম আছে তাত এজনে শিক্ষা দিয়ে গতিকে ফাণ্ডামেণ্টেলছ এই 4 বছৰত কামখনো ভাল হ'ল কাৰণ 7 টকা দি পেলাই মই প্ৰয়াগ সন্মিলনৰ সদস্য হৈছিলো মানে ভলেণ্টিয়াৰ আৰু কাশী সংগীত বিদ্যালয় নহয় কনফাৰেন্স বুলি কয় আমাৰ এই কেতিয়াবা মই দাঙি আনিছো যে ভূপেন এই অনুখেলালজন নাই হীৰাবাই বৰদকৰ বহি আছে কান্তি মহাৰাজো অহা নাই চাচোন মই একা লৈ পেলাই একা এখন ভাড়া কৰি বিচাৰি ফুৰিব পেলাই ক'ৰবাৰ পৰা কোনোবা গলিৰ পৰা লৈ আহো সেইটো মানে ভলেণ্টিয়াৰ আৰু তেনেকে কিন্তু মই সান্নিধ্য পাইছিলো আৰ্টিষ্টসকলৰ আৰু ৰাগ বিলাকৰ পাইছিলো কামখন ভাল কৰিছিলো বিছমিল্লা খানৰ বাহিৰত গৈ পেলাই ঘৰৰ বাহিৰত গৈ ৰাতিপুৱা গুচি যাওঁ চাইকেল চলাই তেওঁৰ ৰিহাৰ্চেল বিলাক শুনিবলৈ গতিকে তেনেকে ইয়াৰ পৰা বহুত আপুনি শিকিছে কম্পোজাৰ হ'ব নোৱাৰিলোহেঁতেন যদি মই হিন্দুস্তানী সংগীতত যদি নহয় তেতিয়াহ'লে ইম্পচিবল ক্ৰিয়েটিভ সুৰ দিয়া যিমানেই বেচা যাওক মুৰ্গীৰ নিচিনা ভজা মুৰ্গীৰ নিচিনা যদি বচা যায় that doesn't mean anything